তিনিচুকীয়াৰ যি বাৰেকুৰি অঞ্চলৰ পৰা এটা বৃহৎ দলে 8খনকৈ নাও লৈ এনেদৰে এতিয়া সাজু হৈছে শিৱসাগৰলৈ। শিৱসাগৰৰ চৰাইদেউ নাজিৰাকে আদি কৰি আচলতে যিসমূহ অঞ্চলত এতিয়া বানে সন্ত্ৰাস সৃষ্টি কৰিছে, প্ৰলয়ংকাৰী ৰূপ লৈছে, সেই সময়তে তিনিচুকীয়াৰ যি বাৰেকুৰি অঞ্চল মতাপুং মাগুৰী বিল, সেই মাগুৰী বিলৰ পৰা এতিয়া এনেদৰে 8খনকৈ নাও আচলতে 2খনকৈ ট্ৰাকত লৈ এতিয়া এনেদৰে সাজু হৈছে। এয়া দেখুৱাইছো আপোনালোকক। বাৰেকুৰি মতাপুঙৰ পৰা এনেদৰে 2খনকৈ ট্ৰাকত সাজু হৈছে 8খনকৈ নাও লৈ, আৰু 100টাকৈ লাইফ জেকেট লৈ তেওঁলোকে সাজু হৈছে এটা দল যাবৰ কাৰণে। যিহেতু বিপদত পৰি আছে লোকসকল, গতিকে উদ্ধাৰ অভিযান চলাবলৈ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈ যায়। যিহেতু হঠাৎ হোৱা যি প্ৰলয়ংকাৰী ৰূপ, সেই ৰূপৰ কাৰণে আচলতে সকলো বিপদত পৰিছে। গতিকে তিনিচুকীয়া জিলাৰ যি মাগুৰী বিল, সেই মাগুৰী বিলত থকা আচলতে 8খনকৈ নাও পৰিৱেশ কৰ্মী অচিন্ত চেতিয়াৰ তৎপৰতাত, জিলা প্ৰশাসনৰ তৎপৰতাত এতিয়া এনেদৰে সাজু হৈছে যাবৰ কাৰণে দেখুৱাইছো। তিনিচুকীয়া জিলা প্ৰশাসনৰ তৎপৰতাত এতিয়া এনেদৰে 8খনকৈ নাও লৈ এনেদৰে সাজু হৈছে। 2খনকৈ ট্ৰাকত 8খনকৈ নাও লৈ তেওঁলোকে যাবলৈ সাজু হৈছে। আচলতে নাওসমূহ এনেদৰে ট্ৰাকত নিলে নাওসমূহ যথেষ্ট কষ্ট পায় আৰু লোকসকলৰ যথেষ্ট অসুবিধা হয়। কিন্তু যিহেতু লোক বিপদত পৰিছে, মানুহে যদি মানুহৰ কামত বিপদৰ সময়ত যদি কামত নাহে, তেন্তে কি লাভ থাকে। গতিকে এই বিপদৰ সময়ত সহায় কৰিবৰ কাৰণে এতিয়া এনেদৰে বাৰেকুৰি যি মতাপুং বিল, সেই বিলৰ পৰা এনেদৰে 8খনকৈ নাও লৈ সাজু হৈছে যাবৰ কাৰণে। এয়া দেখুৱাইছো। এইখন ট্ৰাকত ইতিমধ্যে 3খনকৈ নাও উঠালে, আৰু এয়া দেখুৱাইছো লাইফ জেকেট, আৰু এনেদৰে আচলতে লাইফ জেকেটসমূহ সাজু কৰি ৰখা হৈছে। আৰু 15জনীয়া এটা দল যাব শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, নাজিৰাকে ধৰি যিসমূহ অঞ্চল বানাক্ৰান্ত অঞ্চল, সেইসমূহ অঞ্চলত উদ্ধাৰ অভিযান চলাবৰ কাৰণে বা খাদ্য সামগ্ৰীসমূহ আচলতে বিতৰণ কৰিবৰ কাৰণে। গতিকে যিসমূহ লোক বিপদত পৰিছে, সেইসমূহ লোকক উদ্ধাৰ অভিযান চলাবলৈ সহায় কৰিবৰ কাৰণে এতিয়া এনেদৰে সাজু হৈছে তিনিচুকীয়াৰ পৰা এটা দল। প্ৰায় 15জনীয়া এটা দল যাব 8খনকৈ নাৱত, 100টাকৈ লাইফ জেকেট লৈ তেওঁলোকে আৰু সাজু হৈছে। ইয়াৰ দেখুৱাইছো লোক প্ৰায় 15জনকৈ লোক যিহেতু যাব, আৰু নাওসমূহ আছে, গতিকে নাওসমূহ লৈ তেওঁলোকে সাজু হৈছে। ইয়াত আহি সকলোৱে সহায় সহযোগিতা আগবাঢ়িছে। স্থানীয় যিসকল লোক, সেই লোকসকলেও এতিয়া নাওসমূহ এতিয়া এনেদৰে গাড়ীত উঠোৱাত সহায় কৰিছে। যিহেতু অচিন্ত চেতিয়া যাব বুলি মই আপোনাক কৈছিলো। অচিন্ত কিমানজন যাব আপোনালোকে? 15জন যাম আমি ইয়াৰ পৰা। কিমান নাও লৈ গৈছে? 8খনকৈ লোৱা হৈছে। 8খন লোৱা হৈছে। আৰু লাইফ জেকেট 102টা আছে। নিশ্চয়কৈ 102টা তেওঁলোকে লাইফ জেকেট লৈছে, আৰু 8খনকৈ নাও লৈ এটা বৃহৎ দল সাজু হৈছে, আৰু 15জনীয়া এটা দল যাব। আৰু আমিও আশা কৰিছো এই দলটোৱে নিশ্চয়কৈ যিসমূহ লোক বিপদত পৰিছে, সেইসমূহ লোকক উদ্ধাৰ অভিযান চলোৱাৰ ক্ষেত্ৰত কিছু হলেও সহায় কৰিব, কিছু হলেও সকাহ কৰিব। গতিকে আশা কৰিছো এই দলটোৱে গৈ সঠিকভাৱে তেওঁলোকে কাম সম্পাদন কৰি কামসমূহ সামৰি ভালদৰে ঘূৰি আহিব, আৰু বহু লোকৰ হয়তো জীৱন ৰক্ষা কৰিবলৈ সক্ষম হ'ব বুলি আমি আশা কৰিছো।